যোৱাকালি শুকুৰবাৰে নিশা প্ৰায় আপোনাৰ 7টামান বাজিছে। 7টামান বজাত আমাৰ মুৰমুৰীয়া বাগান 27 নম্বৰ লাইনৰ শ্ৰমিক লক্ষীমণি গোৱালা বেংকলৈ গৈছিলে 1,000 টকা দৰমহা আনিবলৈ। 1,000 টকা দৰমহা অনাটোৱে তাৰ চাগে দুৰ্ভাগ্যজনক এটা বিপদ আছিলে। গৈ থকা অৱস্থাত চিনামৰা প্লাইবোৰ্ড ফেক্টৰীৰ সন্মুখত মৰিয়নি ফালৰ পৰা আহি থকা ট্ৰাক তীব্ৰবেগী আহি তেওঁক খুন্দা মাৰি তাত তিতাতে নিহত হৈ মহিলাগৰাকী আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ আছিলে ৰাহুল গোৱালা ইতিমধ্যে যোৰহাট GMCHত সংকটজনক অৱস্থাত ভৰ্তি হৈছে। আমাৰ দাবী হ'ল যে চাহ শ্ৰমিকৰ দাবী, আমাৰ আশা SCMSৰ দাবী যে ল'ৰাজন যি এতিয়া এডমিট হৈ আছে সংকটজনক অৱস্থাত, তাৰ ক্ষতিপূৰণ, তাৰ মেডিকেল ট্ৰিটমেণ্ট সকলোখিনি অসম চৰকাৰে দিব লাগিব। তাৰ লগে লগে এই যিজন শ্ৰমিক ঢুকাল তেওঁ পৰিয়ালবৰ্গক 20 লাখ টকাৰ এককালীন সাহায্য অসম চৰকাৰে দিব লাগিব। আৰু ইতিমধ্যে তেওঁলোকৰ চৰকাৰী বিষয়া আহি আমাক প্ৰতিশ্ৰুতি দিছে যে আমি এসপ্তাহৰ ভিতৰত সেইসমূহ মানে যি আমাৰ দাবী, এই দাবীসমূহ এসপ্তাহৰ ভিতৰত পূৰণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু এই দাবী যদি এসপ্তাহৰ ভিতৰত পূৰণ কৰিব নোৱাৰে অসম চৰকাৰ বা আমাৰ চৰকাৰী বিষয়াসকলে বা যোৰহাট প্ৰশাসনে, তেতিয়াহ'লে আমি আকৌ ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। অন্যথা কিন্তু আমি ইয়াত জগৰীয়নি অসম চৰকাৰক আমি এইটো সকীয়াই দিছোঁ। লাগিব এসপ্তাহৰ ভিতৰত, নহ'লেতো আমি যি কৰিম আৰু কৰিমেই। লগতে আমাক এই গাড়ী ড্ৰাইভাৰজনক আৰু গাড়ীটো লাগে। আমাক সেইটো 1 নম্বৰ কথা। এতিয়া আমাৰ এতিয়া বেমাৰী যেনেকে চিভিলতে পৰি আছে, যিজন নিহত হ'ল সিও চিভিলতে পৰি আছে, আমি এতিয়ালৈকে আনিবলৈ যাব পৰা নাই। এতিয়া আমাক কি কয়, আৰু এই আমাৰ যিটো বাগানৰ মেনেজাৰবোৰে কি কৰিছে, এতিয়ালৈকেতো আমাৰ সন্মুখত আহিব লাগিছিলে। আমি 9টা বজাৰ পৰা ইয়াত ৰৈ আছো। আমাৰ বাগান ইমান ডাঙৰ বাগানখন যেতিয়া চলাইছে, আমাৰ মেনেজাৰবোৰ কেনেকুৱা বাৰু? আহিব লাগিছিলে নাই বাৰু? এতিয়া আমাক মেনেজাৰবোৰকো দৰকাৰ হৈছে। আমাৰ মেনেজাৰবোৰে আমাক ভাল কিবা এটা ক'ব লাগিব। চৰকাৰেতো কি কৰিব এসপ্তাহৰ ভিতৰত বাৰু আমি গম পাম।